নমস্কাৰ এটি গুৰুত্বপূৰ্ণ খবৰ লৈ মই আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ। আজি হ'ল 1 এপ্ৰিল। এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে ডিএমইৰ তৰফৰ পৰা আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰফৰ পৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটি স্পষ্টকৈ তেখেতে উল্লেখ কৰিছে যে ডিএমই টেকনিকেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব বা নন টেকনিকেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব। গতিকে সবিশেষ আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাৰিব। যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব, ঠিক আছে। চ' আজি হ'ল 1 এপ্ৰিল। এতিয়া মেইন কথাটো হ'ল 12 জানুৱাৰীতে আপোনালোকৰ ডিএমইৰ প্ৰথমটো এক্সাম হৈ গৈছিল, স্বাস্থ্য বিভাগৰ পৰীক্ষা। যেনেকৈ এডিআৰি পৰীক্ষা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুষ্ঠিত কৰিছিল, এডিআৰি পৰীক্ষাত যেনেকৈ তেখেতৰ হস্তক্ষেপ আছিল, ঠিক তেনেকৈ ডিএমই এক্সামতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান এনেকুৱা কথা আপোনালোকক স্পষ্টকৈ তেওঁলোকে ফেচবুক লাইভ যোগে কৈছে, হয়তো আপোনালোকে চাইছে। গতিকে কি কৈছে আৰু বৰ্তমান যি 30 মাৰ্চত ডিএমই পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, সেই পৰীক্ষাৰ কাট অফ কিমান যাব, সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত চাবলৈ পাৰিব। পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু ইউটিউব চেনেললৈ। ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকে বহু কথা জানিব পাৰিব। এতিয়া মেইন কথাটোলৈ আহিছোঁ, আপোনালোকৰ ডিএমই ৰিজাল্ট বৰ্তমান কেতিয়া দিব সকলোৰে প্ৰশ্ন, ঠিক আছে। কিন্তু এটা কথা মনত কৰিব, আপোনালোকে যেতিয়া এডিআৰি পৰীক্ষা দিছিল সকলোৱে, এডিআৰি পৰীক্ষাত এটা তেওঁলোকে এডিআৰি কৰ্তৃপক্ষৰ পৰা এটা মানে প্ৰচেছ কৰিছিল যে আপোনালোকে এক্সামটো দিয়াৰ পিছত আপোনালোকৰ OMR ছিটখন আৰু আনচাৰ কি আপোনালোকে ডাউনলোড কৰিব পাৰিব, ঠিক আছে। এতিয়া আপোনালোকৰ OMR ছিটখন আপোনালোকৰ এডিআৰিত যেনেকৈ দিছিল, ঠিক তেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে আপোনালোকৰ টেকনিকেল এক্সামৰ ৰিজাল্ট আপোনালোকৰ কেতিয়া দিব তাৰ ওপৰতে উল্লেখ কৰি তেখেতে কৈছে যে আপোনালোকে যেনেকৈ এডিআৰি পৰীক্ষাত আপোনালোকে OMR ছিটখন আপোনালোকে ডাউনলোড কৰিব পাৰিছিল, ঠিক তেনেকৈ আপোনালোকে এপ্ৰিলৰ 14 তাৰিখ মানে আপোনালোকে OMR ছিটখন ডিএমইৰ ডাউনলোড কৰিব পাৰিব, যিটো 12 তাৰিখে হৈ গ'ল পৰীক্ষা, ঠিক আছে। 12 তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ কথা কৈ আছোঁ, টেকনিকেল এক্সামৰ কথা কৈ আছোঁ, ঠিক আছে। যিটো 12 তাৰিখে ডিএমই পৰীক্ষা হৈ গ'ল, সেই 12 তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ যিখন আপোনালোকৰ OMR ছিট বা আপোনালোকৰ এনচাৰ কি, প্ৰতিজনে নিজৰ কুৱেশ্যনবোৰ বা নিজৰ এনচাৰবোৰ চেক কৰিব পাৰিব আৰু চেলেঞ্জ কৰিব পাৰিব। যদি আপোনালোকৰ কিবা ভুল আছে তেওঁলোকে এপশ্যন দি দিব, ঠিক আছে। এতিয়া মেইন কথাটো হ'ল আপোনালোকে OMR ছিটখন ডাউনলোড কৰিব লাগিলে আপোনালোকে 50 টকা পে' কৰিব লাগিব। যেনেকৈ এডিআৰিত আপোনালোকে OMR ছিটখন ডাউনলোড কৰিব পাৰিছিল 50 টকা পে' কৰি, ঠিক তেনেকৈ ডিএমই এক্সামতো আপোনালোকৰ 50 টকা পে' কৰিবলৈ আপোনালোকক এটা সুবিধা দিয়া হ'ব। আপোনালোকৰ OMR ছিটখন ডাউনলোড কৰি আপোনালোকে নিজে ৰিজাল্টসমূহ চেক কৰিব পাৰিব। আৰু OMR ছিটখন আপোনালোকে কেতিয়াকৈ ডাউনলোড কৰিব পাৰিব, 14 তাৰিখ মানে আপোনালোকে এনচাৰ কি দিব আৰু OMR ছিটখন আপোনালোকক ডাউনলোড কৰাৰ এটা সুবিধা দি দিব। এতিয়া মেইন কথাটো আহিছোঁ, নন টেকনিকেল এক্সামতো এনেকুৱা ধৰণৰ সুবিধা দিব নেকি? নিশ্চয়কৈ তেখেতে কোৱা মতে নন টেকনিকেল এক্সামতো আপোনালোকৰ OMR ছিটখন আৰু আনচাৰ কেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া OMR ছিটখন আনচাৰ কেইখন ক'ত ডাউনলোড কৰিব পাৰিব? ডিএমইৰ যি অফিচিয়েল ৱেবছাইট আছে, ডিএমই অফিচিয়েল ৱেবছাইটত আপোনালোকে OMR ছিটখন আৰু আনচাৰ কি ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া মেইন কথাটো হ'ল OMR ছিটখন আৰু আনচাৰ কেইখন দিলে এতিয়া ৰিজাল্ট কেতিয়া দিব, ঠিক আছে। চ' ৰিজাল্ট কেতিয়া দিব কৈ আছোঁ, তাৰ আগতে কৈ দিওঁ যিসকলে 30 তাৰিখে এবাৰ পৰীক্ষা দিছিল ডিএমই নন টেকনিকেল এক্সামৰ, গতিকে 30 তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ মাৰ্চৰ 30 তাৰিখে যিটো পৰীক্ষা হৈ গ'ল সেইটো পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, ঠিক আছে। এই দুটা মানুহৰ মেইন কুৱেশ্যন হৈছে ৰিজাল্ট কেতিয়া দিব। চাওক বন্ধুসকল, যিহেতু ডিএমই নন টেকনিকেল এক্সামৰ ৰিজাল্ট এপ্ৰিল মাহতে ঘোষণা কৰাৰ কথা আছিল, গতিকে আপোনালোকে গম পাইছে এপ্ৰিল মাহত যিহেতু আপোনালোকৰ OMR ছিটখন আৰু আনচাৰ কি দিব মানে কি, আপোনালোকৰ ৰিজাল্ট চেক বহিসমূহ আপোনালোকৰ চোৱা অলৰেডি হৈ গ'ল। যিটো 12 জানুৱাৰীত পৰীক্ষা হৈছিল, বহি চোৱা হ'ল, সেইবাবে তেওঁলোকে OMR ছিটখন দিব পাৰিছে বা আনচাৰ কেইখন দিব পাৰিছে। এতিয়া আপোনালোকৰ টোটেল ৰিজাল্টসমূহ ফুলফিল কৰিবলৈ তেখেতক আৰু 2 দিনমান সময় লাগিব, যিহেতু আপোনালোকৰ 14 তাৰিখ মানে আপোনালোকৰ OMR ছিটখন বা আনচাৰ কেইখন আপোনালোকক দিব। গতিকে আপোনালোকৰ তেখেতে স্পষ্টকৈ কোৱা নাই, কিন্তু এপ্ৰিল মাহতে আপোনালোকৰ ৰিজাল্টসমূহ দিব বুলি কৈছে, ঠিক আছে। ৰিজাল্টসমূহ আপোনালোকৰ ডিএমই টেকনিকেল এক্সামৰ এপ্ৰিলত দিব বুলি কৈছে ৰিজাল্ট। বহুতে মোক সুধিছিল ছাৰ ৰিজাল্ট কেতিয়া দিব, গতিকে এপ্ৰিলত ৰিজাল্ট দিব, কিন্তু এপ্ৰিলৰ কিমান তাৰিখে ৰিজাল্ট দিব তেওঁলোকে অফিচিয়েলি স্পষ্টকৈ মেনশ্যন কৰি দিয়া নাই। কিন্তু আনুমানিক আপোনালোকে ধৰি ল'ব পাৰে, যিহেতু 14 তাৰিখে আপোনালোকৰ এপ্ৰিলৰ OMR ছিটখন ডাউনলোড কৰিবলৈ দিব আৰু 7 দিন ধৰি লোৱা, মিনিমাম 21 এপ্ৰিলৰ 21 তাৰিখ মানে আপোনালোকৰ ৰিজাল্টসমূহ হয়তো আপোনালোকৰ আহিব পাৰে টেকনিকেল এক্সামৰ, ঠিক আছে। 21 তাৰিখ আপোনালোকে ধৰি থৈ দিয়া, এপ্ৰিল মাহৰ 21 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ আহি ল'ব পাৰে। অফিচিয়েল আপডেট নিশ্চয়কৈ পাব, আহিলে আমি জনাই দিম। কিন্তু ৰিজাল্টক কেন্দ্ৰ কৰি আৰু বহুতৰ মাজত মনত ডাউট হৈ আছিল যে কেতিয়া আহিব, একো ডাউট হ'ব নালাগে। আপোনালোকে নিজৰ ৰিজাল্টসমূহ প্ৰথমতে আপোনালোকে চেক কৰিব পাৰিব। যদি আপোনালোকে কুৱেশ্যন ভাল হয় ৰিজাল্ট পাব, যদি আপোনালোকে কিবা ভুল থাকে আপোনালোকে চাব পাৰিব। নিজৰ ৰিজাল্টসমূহ আপোনালোকে পাছ নে ফেইল প্ৰথমতে চাব পাৰিব। কিন্তু কাট অফৰ ভিতৰত আহিছে নে নাই সেইটো কেনেকৈ গম পাব? এতিয়া নন টেকনিকেল এক্সামৰ কাট অফ কিমান যাব? জেনেৰেলৰ কাট অফ যাব আপোনাৰ 90 যাব পাৰে, ঠিক আছে। 85 to 90 যাব পাৰে জেনেৰেলৰ, যিসকলে 30 তাৰিখে পৰীক্ষা হৈ গ'ল। 30 তাৰিখে হৈ যোৱা পৰীক্ষাটোৰ কথা কৈছোঁ, কাট অফ বহুতে কাট অফ কিমান যাব সুধি আছিল। চ' 30 তাৰিখে আপোনালোকৰ যিটো পৰীক্ষা হৈ গ'ল সেইটোৰ জেনেৰেলৰ যাব কাট অফ আপোনাৰ
5 to 90 কাট অফ যাব পাৰে জেনেৰেলৰ OBCৰ যাব পাৰে কাট অফ আপোনাৰ 80 ধৰি লোৱা ঠিক আছে OBCৰ কাট অফ 80 ধৰি লোৱা ST SC কাট অফ আপোনাৰ ধৰি লব পাৰে 60 to 70 ভিতৰত ধৰি লোৱা ঠিক আছে সো এখিনি আনুমানিক কাট অফ আপোনাৰ অফিচিয়ালি কাট অফ আপোনাক মেনশন কৰি দিব এটো টেনশন ল'ব নালাগে ঠিক আছে সো এতিয়া আপোনাকৰ মেইন কাম হল মই এটা কথা কৈ দিও যদিও ডিএমই এক্সামত ৰিজাল্ট নাহে সকলো ৰিজাল্ট অহাটো মই কামনা কৰো যদি ডিএমই এক্সামত আপোনালোকৰ ভবামতে ৰিজাল্টটো নাহে বা কাট অফত আপোনালোকৰ নিমিলেল বা আপোনালোকে ডিএমই এক্সামটো কোৱালিফাই কৰিব নোৱাৰিলে তেতিয়া লৰা চলিবিলাকে কি কৰিব নালাগিব হেতু কথা মই কৈ আছো ঠিক আছে সো প্ৰথমটো কথা হল আপোনালোকে মেইনলি পঢ়াশুনা ভালকে কৰি আছে ঠিক আছে পঢ়াশুনা সকলোৱে ভালকে কৰিছে ফুলফিল এতিয়া বহু লৰা চলি এক্সাম হলত কি কৰে এক্সাম হলত তেওঁলোকে মোক আজি এজনে ফোন কৰি কৈছে যে স্যাৰ মই কোৱেশ্চন মোৰ কাৰণে ইজি আহিছিল ডিএমই কোৱেশ্চন পেপাৰ ইজি হয় বহুত ইজি আহিছিল এতিয়া মই এক্সাম হলত নাৰ্ভাস হৈ গল আৰু মই পাৰা কোৱেশ্চন কেইটা এৰি থৈ আহিলো মেইন প্ৰবলেমটো এইটো গতিকে যদিও আপোনালোকে প্ৰথম পইণ্ট মতে কৈ যাম যদি আপোনালোকে এক্সাম দিওতে আপোনালোকে নাৰ্ভাস হয় এই নাৰ্ভাসনেছটো আপোনালোকে নিজৰ পৰা আঁতৰাই পেলাব লাগিব আৰু যদিও আপোনালোকে এইবাৰ ডিএমই এক্সামত পাছ হ'ব নোৱাৰে তেতিয়া হলে মেইন কথা হল 2 নম্বৰ কথাটো হল আপোনালোকে ডিমোটিভেট হ'ব নোৱাৰিব বহুতে আপোনালোকক দাম দিব পাৰে যে এইবাৰো ট্ৰাই কৰিলি তই চাকৰিটো নাপাইলি এডেৰি দিছিলি তই ফেল হলি গতিকে নেক্সট টাইম তোমালোকৰ পঢ়াৰ প্ৰতি মনটো নোহোৱা হৈ যাব আৰু তোমালোকে মানুহৰ এটা 100% ভুল যে তেওঁলোকে নিজৰ ভুলটো বুজি নাপায় কিহত তেওঁলোকে ফেল কৰি আছে মেনে মাইনাস পইণ্টটো কি তোমালোকৰ কিবা এটা সাবজেক্টত নহলে দুৰ্বল আছে নহলে তোমালোকৰ এটা মেইন কথাটো হল যেনেকৈ নাৰ্ভাসনেছৰ কথা কলো হয়তো এই এনেকুৱা ধৰণৰ সৰু সৰু কিবা ভুল আছে এই ভুলটো তোমালোকে নিজৰ পৰা আঁতৰাব লাগিব থাৰ্ড কথা হল তোমালোকে নিজকে আকৌ ফুল সার্চ কৰিব লাগিব নেক্সট এক্সামৰ কাৰণে নেক্সট এক্সাম কি আহি আছে মই তোমালোকক কৈ দিছো আপকামিং এক্সাম কি আছে আৰআৰবি এনটিপিসি আপোনালোকৰ এক্সাম হ'ব ৰেলৱে এক্সাম আহি আছে এডিআৰই এক্সাম আহি আছে এডিআৰই 3.0 আহি আছে আকৌ আসাম পুলিচৰ এক্সাম আহি আছে গতিকে তোমালোকে অসমত আৰু বহু কেইটা চাকৰি ওলাব তোমালোকে নাভাবিবা এটোৱে যে শেষ ঠিক আছে সো এডিআৰই 3.0 কাৰণে নিজকে সাজু কৰিবা ৰেলৱেৰ কাৰণে সাজু কৰিবা এসএসসি আহি আছে এসএসসি পৰীক্ষা দিব পৰা যদি তোমালোকে ভালকে পৰীক্ষা দিব বিচাৰা সকলোকে পৰীক্ষা দিব আৰু আমাৰ 40000তকৈ অধিক কোৱেশ্চন আমি পিডিএফ আগবঢ়াই আছো লুসেন জিকে আসামিয়াৰ বুকৰ সিৰিজ আমি আগবঢ়াইছো তোমালোকে চাব পৰা আমাৰ লুসেন জিকে সিৰিজ বহুত ইম্পৰ্টেন্ট তোমালোকে চাব পৰা আৰু লগতে ম্যাথছ আৰু ৰিজনিং হিখিনি তোমালোকে নিজকৈ ট্ৰাই কৰিবা আমি আনিম ক্লাছ এডিআৰই আমি ফুল ক্লাছ আনিম এডিআৰই আমাৰ ক্লাছ ষ্টাৰ্ট হৈছে যেহেতু এডিআৰই ক্লাছ এতিয়া তোমালোকে কোনে কোনে কৰিবা কমেন্ট কৰিবা আৰু যি সকলে তোমালোকে ভাবা যে এইবাৰ পৰীক্ষা দিব নোৱাৰিম বা স্যাৰ মই এটা পোষ্ট ওলাইছে মই কিয় এপ্লাই কৰিম এনেকুৱা যদি মনোভাৱ আহে তোমালোকে পৰীক্ষা নিবা মই কৈছো তোমালোকে এটা কথা ভাবিবা যদি এটা পোষ্ট ওলাই তোমালোকৰ কনফিডেন্ট থাকিব লাগিব এটো পোষ্ট মই লৈহে এৰিম ঠিক আছে কাৰণ কোনোবা হেতু পোষ্টটো পাবই গতে তুমি কিয় নোৱাৰা বেলেগ এজনে পাৰিলে তুমি কিয় নোৱাৰা এনেকুৱা ধৰণৰ এটা মোটিভেশন এটা নিজৰ ওপৰত ৰাখিব লাগে ঠিক আছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছো নিশ্চয়কৈ ৰিজাল্ট তোমালোকে এপ্ৰিল মাহতে দিব সো এতিয়া তোমালোকে হয়তো ডাউটটো ক্লিয়াৰ হৈ গল ডিএমই ৰিজাল্ট কেতিয়া দিব আৰু তোমালোকে যদি নিজৰ কাট অফ ওএমআৰ সিটখনৰ আনসাৰ কিখন ডাউনলোড কৰিব বিচাৰে তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা 14 তাৰিখে ঠিক আছে সো আজিলৈ মানে অন্যতে ভিডিঅ' আকলক প্ৰপোজিট জয় হিন্দ জয় অসম